নমস্কাৰ প্ৰিয় শ্ৰোতা, এয়া আকাশবাণী তেজপুৰ। সকলোকে প্ৰীতি ভৰা সাদৰ সম্ভাষণ জনাই মই নৱজিৎ শৰ্মা আৰু মোৰ সতীৰ্থ মই হিমাদ্ৰী দাসে আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ এই বিশেষ অনুষ্ঠান। আজি বিশ্ব বন্যপ্ৰাণী দিৱস। প্ৰতি বছৰে ৩ মাৰ্চ তাৰিখে সমগ্ৰ বিশ্বতে ৰাষ্ট্ৰসংঘৰ উদ্যোগত বিশ্ব বন্যপ্ৰাণী দিৱস পালন কৰা হয়। এই দিনটো পশু পক্ষী আৰু উদ্ভিদসমূহৰ গুৰুত্ব অৱলোকন কৰা আৰু পৃথিৱী তথা মানৱ জীৱনত ইয়াৰ অনন্য ভূমিকা স্বীকাৰ কৰাৰ উদ্দেশ্যে পালন কৰা হয়। আমাৰ পৰিৱেশৰ সুস্থতা, খাদ্য সুৰক্ষা, জলবায়ু স্থিৰতা আৰু সামগ্ৰিক মানৱ কল্যাণৰ সৈতে বন্যপ্ৰাণী আৰু উদ্ভিদৰ গভীৰ সম্পৰ্ক আছে। তথাপিও বৰ্তমান সময়ত বাসস্থান ধ্বংস, জলবায়ু পৰিৱৰ্তন আৰু অবৈধ বাণিজ্যৰ দৰে কাৰণত বহু প্ৰজাতি সংকটৰ সন্মুখীন হৈছে। আজিৰ এই অনুষ্ঠানত এই বিষয়সমূহৰ ওপৰত বিশদভাৱে আলোচনা কৰিবলৈ আমাৰ সৈতে উপস্থিত আছে শোণিতপুৰ জিলাৰ পশ্চিম সংমণ্ডলৰ আঞ্চলিক বন বিষয়া কবীৰ কুমাৰ নাথ। পোনপ্ৰথমে আপোনাক আকাশবাণী তেজপুৰলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। আপোনাৰ পৰা পোনপ্ৰথমে জানিবলৈ বিচাৰিছোঁ, বিশ্ব বন্যপ্ৰাণী দিৱস প্ৰতি বছৰে ৩ মাৰ্চত পালন কৰা হয়। আমাৰ শ্ৰোতাসকলক সৰলকৈ ক'ব পাৰিবনে এই দিৱসৰ গুৰুত্ব কি আৰু ইয়াৰ দ্বাৰা সমাজলৈ কি বাৰ্তা প্ৰেৰণ কৰা হয়? হয়, ৩ মাৰ্চত পালন কৰা বিশ্ব বন্যপ্ৰাণী দিৱসে আমাক এইটো সোঁৱৰাই যে বন্যপ্ৰাণী আৰু আমাৰ মাজত একো পৃথক নহয়। বনাঞ্চল, উদ্ভিদ আৰু প্ৰাণীয়ে একেলগে এনে পৰিৱেশ তন্ত্ৰ গঠন কৰে যিয়ে জলবায়ুৰ স্থিৰতা, বিশুদ্ধ পানী, খাদ্য সুৰক্ষা, আনকি আমাৰ স্বাস্থ্যকো সমৰ্থন কৰে। এই দিনটোৱে সমাজলৈ এক অতি স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিছে। সংৰক্ষণ কেৱল বন বিভাগৰ দায়িত্ব নহয়, ই এক ভাগ বতৰা কৰা দায়িত্ব। বন্যপ্ৰাণী সুৰক্ষাৰ অৰ্থ হ'ল আমাৰ নিজৰ ভৱিষ্যত আৰু আগন্তুক প্ৰজন্মৰ ভৱিষ্যত ৰক্ষা কৰা। এই বৰ্ষৰ বিশ্ব বন্যপ্ৰাণী দিৱসৰ বিষয়বস্তু হৈছে ঔষধি আৰু সুগন্ধি উদ্ভিদ, স্বাস্থ্য, ঐতিহ্য আৰু জীৱিকাৰ সংৰক্ষণ। এই উদ্ভিদসমূহ আমাৰ দৈনন্দিন জীৱনত পৰম্পৰাগত চিকিৎসাৰ পৰা আধুনিক চিকিৎসালৈকে কিমান গুৰুত্বপূৰ্ণ বুলি আপুনি ভাবে? হয়, এইবাৰৰ যিটো থিম হয় মেডিচিনেল এণ্ড এৰমেটিক প্লেণ্টছ কনজাৰ্ভিং হেল্থ, হেৰিটেজ এণ্ড লাইভলিহুড। এইবাৰ ঔষধি গছ-গছনিৰ ওপৰত গুৰুত্ব দিয়া হৈছে। তেওঁলোকৰ যিটো ইম্পৰ্টেঞ্চ আমাৰ ছ'চাইটিত, এই মেডিচিনেল প্লেণ্টছবিলাকৰ যিটো এটা ইম্পৰ্টেঞ্চ, সেইটো আমি পৰম্পৰাগত চিকিৎসাৰ পৰা আধুনিক চিকিৎসালৈ অতিকৈ মূল্যৱান। ঔষধি উদ্ভিদসমূহ আপোনাৰ আয়ুৰ্বেদিক মেডিচিন বা ট্ৰেডিশ্যনেল যিখিনি মেডিচিন পদ্ধতি আছে তাত পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰি আহিছে। আনকি ঔষধি যিবিলাক আপোনাৰ মডাৰ্ণ মেডিচিন, তাতো এই ঔষধি গছ-গছনিবিলাকৰ ব্যৱহাৰ আমি দেখা পাওঁ। এটা সাধাৰণভাৱে উদাহৰণ দিব লাগিলে মই ত্ৰিফলাৰ কথা ক'ব পাৰোঁ, যিটো আয়ুৰ্বেদিক মেডিচিন হিচাপে ব্যৱহাৰ কৰা হয়। তাত 3বিধ আপোনাৰ ঔষধি গছ ব্যৱহাৰ কৰে: আমলা, ভোমোৰা আৰু শিলিখা। স্বাস্থ্যৰ বাহিৰেও এই উদ্ভিদসমূহে আমাৰ সাংস্কৃতিক ঐতিহ্যৰ প্ৰতিনিধিত্ব কৰে। বিভিন্ন জনগোষ্ঠীয়ে শতিকা ধৰি এই মেডিচিনেল প্লেণ্টছবিলাকৰ ব্যৱহাৰ কৰি আহিছে। তদুপৰি বিশেষকৈ গ্ৰাম্য আৰু বনাঞ্চলৰ কাষৰীয়া যিবোৰ এলেকা আছে, তাত এই ঔষধি গছবিলাকৰ ব্যৱহাৰৰ দ্বাৰা উপাৰ্জনৰ সুযোগ সৃষ্টি কৰে। গতিকে এইবোৰ স্বাস্থ্য আৰু পৰম্পৰা, আৰু সেই প্ৰসংগত মই এইটোৱে ক'ব বিচাৰোঁ যে ঔষধি গছ-গছনিৰ আমাৰ দৈনন্দিন জীৱনত এটা অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। অসম সমৃদ্ধ বনাঞ্চল আৰু জৈৱ বৈচিত্ৰ্যৰ বাবে পৰিচিত। আমাৰ ৰাজ্যত পোৱা কেইবিধমান গুৰুত্বপূৰ্ণ ঔষধি উদ্ভিদৰ উদাহৰণ আগবঢ়াব নেকি বাৰু? নিশ্চয়। বিশেষকৈ মই অসমৰ কথা কওঁ। আমাৰ অসমত অতিকে বায়'ডাইভাৰ্চিটি ৰিচ এৰিয়া হয় আমাৰ অসমখন। বিভিন্ন ধৰণৰ ঔষধি গছ-গছৰি আমাৰ বনাঞ্চলবিলাক সমৃদ্ধ হৈ আছে। তাৰ ভিতৰত আমি সঘনাই ব্যৱহাৰ কৰা কেইবিধমান মই মেডিচিনেল প্লেণ্ট আপোনালোকৰ আগত ক'ব বিচাৰোঁ। যেনেকৈ নিম গছৰ আপোনাৰ আমলখি, শিলিখা, মানিমুনি, তুলসী ইত্যাদি। বেল ধৰক, বেল গছ, এইবিলাকৰ প্ৰতিটো গছৰে একচুৱেলি ক'ব গ'লে মেডিচিনেল প্ৰপাৰ্টি আছে। যেনেকৈ আপোনাৰ অৰ্জুন গছৰ যিটো বাকলি আছে তাৰো মেডিচিনেল প্ৰপাৰ্টি আছে। তাৰোপৰি আমি শাক চব্জি হিচাপে আমি যিবোৰ বস্তু খাওঁ, মানিমুনি, ভেদাইলতা, এইবোৰৰ অতিকে মানে মেডিচিনেলি আমাৰ স্বাস্থ্যৰ বাবে খুব ভাল। আপোনাৰ নিম গছৰ আপোনাৰ এণ্টিবেক্টেৰিয়েল প্ৰপাৰ্টি আছে, প্লাছ তাক বিভিন্ন ধৰণৰ মেডিচিন হিচাপেও ব্যৱহাৰ কৰা হয় তাক।
তুলসীৰ গছ আমি ইমিউনিটিৰ কাৰণে মানুহে সেৱন কৰে। বৰ্তমান মাৰ্কেটত আপোনালোকৰ বিভিন্ন ধৰণৰ প্ৰডাক্ট ওলাইছে তুলসীৰ নামত। তুলসীৰ কনচেনট্ৰেশ্যন ড্ৰপছ হিচাপে মাৰ্কেটত আছে, যাৰ আপুনি পানীত ব্যৱহাৰ কৰি খাব পাৰে। অভাৰঅল আমাৰ ইমিউনিটিটো বুষ্ট কৰে তুলসী গছে। সেনেকৈ একচুৱেলি ক'ব গ'লে ঔষধি গছ দি চাৰিওফালে আমাৰ ভৰি আছে। আমি বোধহয় আমি নাজানো, আমাৰ জ্ঞানৰ অভাৱৰ বাবে আমি সেই গছবিলাকক আমি চিনি নাপাওঁ। কিন্তু ক'ব গ'লে প্ৰত্যেকটো গছৰে নিজা নিজা এটা ঔষধি গুণ আছে। হয় ছাৰ, আমাৰ অসমৰ বহুতো জাতি জনগোষ্ঠী তথা স্থানীয় সম্প্ৰদায়ে এই উদ্ভিদসমূহ সম্পৰ্কে মূল্যৱান পৰম্পৰাগত জ্ঞান ৰাখে। এই ঐতিহ্য আমি কেনেদৰে সংৰক্ষণ আৰু সন্মান কৰিব পাৰোঁ? নিশ্চয়, যিমানবোৰ মেডিচিনেল প্লেণ্টছ আছে আৰু আমাৰ জনগোষ্ঠীবিলাকৰ মাজত এই নলেজটো, যিটো ট্ৰেডিশ্যনেল নলেজ, বহু যুগৰ পৰা আছে। এই নলেজবিলাক একচুৱেলি আমি সংৰক্ষণ কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ। তাৰ বাবে চৰকাৰেও কিছু ব্যৱস্থা লৈছে। 2002 চনত আমাৰ বায়'ডাইভাৰ্চিটি এক্ট এটা ৰিলিজ কৰা হৈছিলে গভৰ্ণমেণ্টে, যাৰ দ্বাৰা যিবিলাক সেই আইনখনত আমাক এইখিনি ব্যৱস্থা কৰি দিছিলে চৰকাৰে, যে যিখিনি ট্ৰেডিশ্যনেল নলেজ আছে তেওঁলোকৰ সেই নলেজখিনি যাতে আমি সংৰক্ষণ কৰিব পাৰোঁ, যাতে বায়'পাইৰেচি নহয়। আৰু আমাৰ যিখিনি নলেজ আছে, যিখিনি ট্ৰেডিশ্যনেল নলেজ আছে, তেওঁলোকে যাতে সেইখিনি নলেজৰ নামত তেওঁলোকে যিখিনি ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইটছ আছে সেইখিনি যাতে তেওঁলোকে পায়। বৰ্তমান গ্ৰাউণ্ড লেভেলত আপোনাৰ পিপলছ বায়'ডাইভাৰ্চিটি ৰেজিষ্টাৰ এখন মেইনটেইন কৰা হয়, যাৰ দ্বাৰা যিবিলাক ট্ৰেডিশ্যনেল নলেজ আছে তাক ৰেকৰ্ড কৰা হয়। আৰু সেই ৰাইটছখিনি সেই স্থানীয় বা ট্ৰেডিশ্যনেল যিখিনি আমাৰ ট্ৰেডিশ্যনেল ট্ৰাইবছ আছে, লোকেল কমিউনিটিখিনি আছে, ইণ্ডিজিনিয়াছ কমিউনিটিখিনি আছে, তেওঁলোকে যাতে সেই ৰাইটছটো পায় সেই নলেজখিনিৰ। তাৰোপৰি আমি নিজেও আমি প্ৰচেষ্টা কৰিব লাগিব যাতে এই নলেজবিলাক আমি সমাজৰ মাজত লৈ আহিব পাৰোঁ। বহুত বস্তু হেৰাই গৈছে। মই মোৰ চাকৰি কালত জংঘলৰ মাজে মাজে আমি পেট্ৰলিং কৰিব যাওঁ। বহুত গছ গছনি থাকে, কিন্তু গছ গছনিবিলাকৰ কাৰণ সেই নলেজবিলাক যিহেতু লাহে লাহে হেৰাব ধৰিছে, কেতিয়াবা ময়ো চিনি নাপাওঁ। তাৰ মাজতো আমি বন বিভাগৰ পৰা আমি সদায় প্ৰচেষ্টা কৰোঁ যাতে গছ গছনিবিলাক আমি আইডেণ্টিফাই কৰিব পাৰোঁ। তাৰ যিখিনি মেডিচিনেল প্ৰপাৰ্টি আছে, কাৰ কি মেডিচিনেল প্ৰপাৰ্টি আছে, আমি এইখিনি ৰেকৰ্ড কৰিব পাৰোঁ, যাতে আমি তাৰ প্ৰপাৰ ইউজ কৰিব পাৰোঁ নলেজখিনি। ছাৰ, আমি প্ৰায়ে শুনো যে বিশ্বজুৰি 1 মিলিয়নতকৈ অধিক প্ৰজাতি বিলুপ্তিৰ সংকটত আছে। উদ্ভিদ প্ৰজাতিৰ ক্ষেত্ৰত এই পৰিস্থিতি কিমান গুৰুত্বৰ? হয়, আপুনি এইটো অতিকৈ গুৰুত্বপূৰ্ণ কথা এটা দাঙি ধৰিছে। হয়, এইটো সঁচা কথা যে বিশ্বজুৰি 1 মিলিয়নতকৈ অধিক প্ৰজাতিৰ বিলুপ্তিৰ সংকটত আছে। উদ্ভিদ প্ৰজাতিও তাতে সোমাই আছে। আপোনাৰ হেবিটেট ফ্ৰেগমেণ্টেশ্যন হৈছে, যিবিলাক আগতে বনাঞ্চল আছিলে, ফ্ৰেগমেণ্টেশ্যনৰ কাৰণে মই ভাবোঁ যে এইটো এটা মুখ্য ৰিজন। তাৰোপৰি এনক্ৰচমেণ্টৰ কাৰণে যিবিলাক আগৰ বন আছিলে সেইবোৰ ধ্বংস হয়, মানুহে বসবাস কৰিব ল'লে। তাৰ কাৰণে সেইটো এটা মুখ্য ৰিজন বুলি ভাবোঁ মই, যাৰ কাৰণে যিবিলাক মেডিচিনেল প্লেণ্টছ আছিলে তাৰ বিলুপ্তি হ'ব ধৰিছে। এটা এক্সাম্পল হিচাপে মই কওঁ, ইণ্ডোনেছিয়াত পাম খেতি হয়। তাত ইমান উগ্ৰভাৱে পাম খেতি হয়, যাৰ ফলত যিবোৰ গছ গছনি আছিলে, জীৱ জন্তু আছিলে, সেইবোৰ কাটি তেওঁলোকে কেৱল পাম খেতি কৰি দিলে, মনোকালচাৰ, যাৰ ফলত সেই বায়'ডাইভাৰ্চিটিটো যিটো আছিলে সেইটো বিলুপ্ত হৈ গ'ল। হয় ছাৰ, আমি প্ৰায়ে শুনো যে বিশ্বজুৰি 1 মিলিয়নতকৈ অধিক প্ৰজাতি বিলুপ্তিৰ সংকটত আছে। উদ্ভিদ প্ৰজাতিৰ ক্ষেত্ৰত এই পৰিস্থিতি কিমান গুৰুত্বৰ? উদ্ভিদ প্ৰজাতিৰ ক্ষেত্ৰত মই ভাবোঁ এইটো এটা অতিকৈ সংকটজনক পৰিস্থিতি। কাৰণ গছ গছনি হৈছে পলিনেশ্যনৰ কাৰণে অতিকৈ ইম্পৰ্টেণ্ট। যদি আমাৰ যিবিলাক প্লেণ্ট স্পেচিছ আছে সেইবিলাকৰ এনেকৈ লছ হৈ থাকে, তেতিয়াহ'লে আমাৰ পলিনেটৰ্ছবিলাক যিবিলাক আছে তেওঁলোকৰ ওপৰত এফেক্ট পৰিব। তাৰ লগতে ৱাইল্ড লাইফ, আৰু তাৰ পৰা ইভেঞ্চুৱেলি আমাৰ মানৱ সমাজতো ছাৰ্ভাইভেলৰ কাৰণে সংকটত আমি পৰিম। এই পৰিস্থিতিটো অতিকৈ গুৰুত্বপূৰ্ণ আৰু সঘনাই ইয়াক আণ্ডাৰ এষ্টিমেট কৰা যায়। বৰ্তমান সময়ত বহু প্ৰজাতি বিলুপ্তিৰ সংকটত আছে বুলি কোৱা হয়। IUCNৰ যি ৰেড লিষ্ট আছে তাতে বিপন্ন প্ৰজাতিসমূহ চিনাক্ত কৰা হয়। এই ৰেড লিষ্টৰ গুৰুত্ব কি, আৰু অসমৰ ক্ষেত্ৰত কোন কোন প্ৰজাতি বিশেষভাৱে সংকটাপন্ন বুলি আপুনি ভাবে? IUCNৰ যিখন ৰেড লিষ্ট আছে তাতে বহুতকেইটা কেটেগৰী আছে, য'ত তেওঁলোকৰ এক্সটিংশ্যনৰ যিটো মানে পৰ্যায়, তেওঁলোক কিমান সংকটত আছে তাৰ ওপৰত বেছ কৰি কিনে তেওঁলোকে এখন লিষ্ট বনায়। তাত আপোনাৰ ভালনেৰেবল, এনডেঞ্জাৰ্ড, এক্সটিংক্ট অন দ্য ৱাইল্ড, এনেকৈ ভালেকেইটা কেটেগৰী বনাই থৈ দিয়া আছে। আমাৰ অসমৰ ক্ষেত্ৰত সংকটত আছে আপোনাৰ যেনেকৈ বাঘ, ৰয়েল বেংগল টাইগাৰ, তাৰ ষ্টেটাছ হৈছে এনডেঞ্জাৰ্ড। আপোনাৰ
হলক গিবন, যিটো কেৱল আমাৰ এই এৰিয়াতে পোৱা যায়, সেইটো ক্ৰিটিকেলি এনডেঞ্জাৰ্ড স্পেচিছৰ ভিতৰত ৰাখি থৈ দিয়া হৈছে। আৰু যিমানে তেওঁলোকৰ সংকটৰ পৰ্যায়টো IUCN ক্ৰিটিকেল হিচাপে ঘোষণা কৰে, তাৰ সংৰক্ষণৰ বাবেও আমি সেই ধৰণে ব্যৱস্থা ল'ব লাগিব। যদি তেওঁলোকক আমি সময়ত সংৰক্ষণ কৰিব নোৱাৰোঁ, তেতিয়াহ'লে তেওঁলোক ইভেঞ্চুৱেলি এক্সটিংক্ট হৈ যাব। এক্সটিংক্ট হৈ যোৱাৰ বহুতখিনি সম্ভাৱনা আছে। বন বিভাগৰ পৰা আমি সদায় চেষ্টা কৰোঁ যাতে জীৱ জন্তুখিনি আমি সংৰক্ষণ কৰিব পাৰোঁ, কনজাৰ্ভ কৰিব পাৰোঁ তেওঁলোকক, আৰু প্ৰটেকশ্যন দিব পাৰোঁ। ছাৰ, বাসস্থান ধ্বংস, জলবায়ু পৰিৱৰ্তন আৰু অবৈধ বাণিজ্যই ভাবুকি হিচাপে দেখা দিছে। এই কাৰকসমূহে অসমৰ বনাঞ্চল আৰু জৈৱ বৈচিত্ৰ্যত কেনেধৰণে প্ৰভাৱ পেলাইছে? হয়, আপুনি যিখিনি কথা ক'লে, অসমৰ ক্ষেত্ৰত বাসস্থান ধ্বংস, জলবায়ু পৰিৱৰ্তন, অবৈধ বাণিজ্যই ভাবুকি দিয়া কথা, ইয়াক জৈৱ বৈচিত্ৰ্যৰ ওপৰত ইয়াৰ প্ৰভাৱ অতিকে গুৰুত্বপূৰ্ণ। যিটো বাসস্থান ধ্বংস, জীৱ জন্তুৰ বাসস্থান ধ্বংস, মূল কাৰণ মই ভাবোঁ এনক্ৰচমেণ্ট আৰু ডেভেলপমেণ্ট এক্টিভিটিছ। বনাঞ্চলত অবৈধভাৱে মানুহে আহি এনক্ৰচ কৰি ফৰেষ্ট এৰিয়াত তেওঁলোকে বসবাস কৰিছে। তাৰোপৰি যিখিনি ডেভেলপমেণ্ট এক্টিভিটিছ আছে, ৰোড কনষ্ট্ৰাকশ্যন হওক, ব্ৰিজ কনষ্ট্ৰাকশ্যন হওক, তাৰ বাবেও বহুখিনি বন কেতিয়াবা আমি এৰি দিব লগা হয়। ইয়াৰ ফলত মূলভাৱে তেওঁলোকৰ যিখিনি হেবিটেট আছে, তেওঁলোকৰ হেবিটেশ্যন লছ, হেবিটেট ফ্ৰেগমেণ্টেশ্যনৰ কাৰণে তেওঁলোকৰ যিটো পুৰণা হেবিটেট আছিলে, সেই লছ হোৱাৰ পৰা তেওঁলোকে বেলেগ ঠাইলৈ মাইগ্ৰেট কৰিব লগা হয়। তাৰোপৰি আপোনাৰ ক্লাইমেট চেঞ্জৰ ওপৰত এফেক্ট পৰে। যিটো আমাৰ ৰেইনফল পেটাৰ্ণ আছিলে, সেইটো দৈনন্দিনভাৱে পৰিৱৰ্তন হৈ গৈ আছে। ইয়াৰ ফলত আপোনাৰ ৰেইনফল পেটাৰ্ণটো যেতিয়া সলনি হয়, তাৰ প্ৰভাৱ পৰে গছ গছনিৰ ওপৰত। প্ৰত্যেকটো গছ গছনিৰ এটা নিজা নিজা পাৰ্টিকুলাৰ ফ্লাৱাৰিং চাইকেল থাকে, যে এই সময়ত এই গছডালৰ এইখিনি সময়ত ফ্লাৱাৰিং হ'ব, তাৰ পৰা ছিড প্ৰডাকশ্যন হ'ব। যেতিয়া ৰেইনফলটোৰ পেটাৰ্ণটোৱে চেঞ্জ হৈ যায়, তেতিয়া গছ গছনিৰ ওপৰতো প্ৰভাৱ পৰে। তো মই ভাবোঁ এই গোটেইখিনি বস্তু ইণ্টাৰ ৰিলেটেড হয়, এইটোৱে আনটোক এফেক্ট কৰে, আৰু এইটো অতিকে মানে চিন্তিত বিষয়। বনাঞ্চলে বন্যপ্ৰাণীক আশ্ৰয় দিয়ে, হয়, জলবায়ু নিয়ন্ত্ৰণ কৰাত সহায় কৰে, আৰু অলপ আগতে আপুনি পলিনেটৰ্ছৰ কথা কৈছে। এই পলিনেটৰ্ছৰ জৰিয়তে আমাৰ খাদ্য ব্যৱস্থাকো সমৰ্থন কৰে। উদ্ভিদ সংৰক্ষণ আৰু মানৱ কল্যাণৰ মাজত কেনেকুৱা সম্পৰ্ক আছে বুলি আপুনি ভাবে? হয়, উদ্ভিদ সংৰক্ষণ আৰু মানৱ কল্যাণৰ মাজৰ সম্পৰ্কটো অতিকে কমপ্লেক্স। এইটো কাৰণে আমাৰ যিটো বায়'জিঅ'লজিকেল চাইকেল আছে, য'ত আপোনাৰ ৱাটাৰ চাইকেল, কাৰ্বন চাইকেল, নাইট্ৰজেন চাইকেল, এই গোটেই চাইকেলবিলাক ষ্টেজ ৱাইজ হৈ থাকে। পানী বাষ্প হয়, জলীয় বাষ্প হয়, ওপৰত যায়, ৰেইন হয়, সেই ৰেইনটো আকৌ আহে, গছ গছনিয়ে লয়, গ্ৰাউণ্ড ৱাটাৰত যায়, গোটেইটো এটা চাইকেলৰ মাজত চলি থাকে। যেতিয়া গছ গছনিয়ে আপোনাৰ ছইল ইৰোজনত সহায় কৰে, পলিনেটৰ্ছবিলাক অতিকে গুৰুত্বপূৰ্ণ, কাৰণ তেওঁলোকে এগ্ৰিকালচাৰৰ কাৰণে অতিকে গুৰুত্বপূৰ্ণ হয় পলিনেটৰ্ছ। যদি এটা হেল্ডি ইক'ছিষ্টেম এটা নাথাকে, তেতিয়াহ'লে যিটো ফুড ছিষ্টেম আছে, সেইটো কলাপছ হৈ যাব, এয়াৰ কোৱালিটি ডিক্লাইন হ'ব, আৰু অভাৰঅল ক্লাইমেটটোৰ এটা ইনষ্টেবিলিটি আহিব। তো প্লেণ্ট কনজাৰ্ভেশ্যন কেৱল এনভাইৰমেণ্টেল ইছ্যু নহয়, এইটো আমাৰ হিউমেন হেল্থৰ লগতো ডাইৰেক্টলি লিংকড হয়। ইকনমিক ষ্টেবিলিটি আৰু লং টাৰ্ম ছাৰ্ভাইভেলৰ বাবে প্লেণ্ট ছাৰ্ভাইভেল অতিকে গুৰুত্বপূৰ্ণ। হয় ছাৰ, এই বৰ্ষৰ বিশ্ব বন্যপ্ৰাণী দিৱসৰ যি বিষয়বস্তুত ঔষধি আৰু সুগন্ধি উদ্ভিদৰ জীৱিকাৰ কথা উল্লেখ আছে, ঔষধি আৰু সুগন্ধি উদ্ভিদ সংৰক্ষণে স্থানীয় সম্প্ৰদায়ৰ বাবে কেনেদৰে স্থায়ী আয়ৰ সুবিধা সৃষ্টি কৰিব পাৰে? হয়, প্ৰথমে ক'ব লাগিব যে মেডিচিনেল বা যিখিনি এৰমেটিক প্লেণ্টছ আছে, তাক চাইণ্টিফিকেলি কাল্টিভেট কৰা আৰু ছাষ্টেইনেবলি হাৰ্ভেষ্ট কৰাটো অতিকে গুৰুত্বপূৰ্ণ। যদি আমাৰ যিখিনি ৰুৰেল কমিউনিটিজ আছে, তেওঁলোকে এটা ষ্টেডি ইনকাম বিচাৰে। যেনেকৈ মই আপোনাক অলপতে কৈ আছিলোঁ ত্ৰিফলাৰ কথা। ত্ৰিফলাৰ যিটো পদ্ধতি, তাত 3বিধ ধৰণৰ গছৰ গুটি ফল ব্যৱহাৰ কৰা হয়, আৰু এইটো অতিকে মাৰ্কেটত তাৰ লেগজিটিভ হিচাপে ব্যৱহাৰ কৰা হয়, আৰু স্বাস্থ্যৰ বাবে একচুৱেলি অতিকে ভাল আয়ুৰ্বেদিক মেডিচিন হিচাপে। তো এইবিলাক বস্তু, এই নলেজখিনি যেতিয়া ৰুৰেল কমিউনিটিজখিনি তেওঁলোকে পাব, তেতিয়া তেওঁলোকে ইয়াৰ ট্ৰেডিশ্যনেল নলেজখিনি ব্যৱহাৰ কৰি এটা ষ্টেডি ইনকামৰ কাৰণে এই পথত তেওঁলোকে যাব পাৰে। লগতে মই ক'ব লাগিব যে প্ৰপাৰ মাৰ্কেট লিংকেজ এটা দৰকাৰ, যাতে তেওঁলোকে যিখিনি মানে কাল্টিভেট কৰিছে, সেইখিনি যাতে
ঠিকমতে মাৰ্কেটত যাব পাৰে। প্ৰপাৰ মাৰ্কেট লিংকেজ প্লাছ তেওঁলোকৰ কাল্টিভেশ্যনৰ যাতে সঠিক মূল্য তেওঁলোকে পায়, লগতে তেওঁলোকৰ ট্ৰেইনিংবিলাক, কমিউনিটিজে যাতে ৰ মেটেৰিয়েলখিনি কেনেকৈ এটা প্ৰচেছ গুডলৈকে তেওঁলোকে নিব পাৰে, তৈয়াৰ কৰিব পাৰে, তাৰ যেতিয়া এটা অৰ্গেনাইজভাৱে তেওঁলোকক শিক্ষাটো দিয়া যাব, তেতিয়া আপোনাৰ তেওঁলোক মেডিচিনেল আৰু এৰোমেটিক প্লেণ্টছৰ ওপৰত নিৰ্ভৰশীল হৈ কিনে এটা ষ্টেডি ইনকাম জেনেৰেট কৰিব পাৰিব। আপুনি ছাষ্টেইনেবল হাৰ্ভেষ্টিঙৰ কথা ক'লে। হয়, এই ছাষ্টেইনেবল হাৰ্ভেষ্টিং বুলি ক'লে আমি সৰল ভাষাত কি বুজি পাওঁ? আৰু এই প্ৰাকৃতিক সম্পদসমূহৰ অতিশয় শোষণ আৰু অবৈধ বাণিজ্য ৰোধ কৰিবলৈ আপোনালোকৰ বন বিভাগৰ ফালৰ পৰা কিবা বিশেষ পদক্ষেপ লোৱা হৈছেনে বাৰু? হয়, ছাষ্টেইনেবল হাৰ্ভেষ্টিং বুলি ক'লে আমি এইটো বুজায় যে আমি যিখিনি ফৰেষ্ট ৰিচ'ৰ্চ লওঁ তাক এনেকুৱাকৈ ডেমেজ কৰি নহয় যে সি পুনৰকৈ মানে তাৰ যিটো ৰিজেনেৰেশ্যন এবিলিটি আছে সেইটোত যাতে হেম্পাৰ নহয়, লগতে আমাৰ যিটো ফিউচাৰ জেনেৰেশ্যন আছে তেওঁলোকে যাতে এই বেনিফিটখিনি ল'ব পাৰে যিখিনি আমি লৈ আছোঁ। তো ছাষ্টেইনেবল হাৰ্ভেষ্টিং বুলি ক'লে ফিউচাৰ জেনেৰেশ্যনৰ অসুবিধা নোহোৱাকৈ আৰু অভাৰ এক্সপ্লইট নকৰি কেনে ব্যৱহাৰ কৰাটোকে ছাষ্টেইনেবল হাৰ্ভেষ্টিং বুলি কয়। লগতে আপুনি যিখিনি ক'লে অভাৰ এক্সপ্লইটেশ্যন আৰু ইলিগেল ট্ৰেডৰ কথা, ফৰেষ্ট ডিপাৰ্টমেণ্টে ৰেগুলাৰ পেট্ৰলিং কৰে, যিবোৰ ট্ৰেড ৰুটছ আছে, ইলিগেল ট্ৰেড ৰুটছ আছে তাক মনিটৰ কৰে, আৰু যিখিনি আমাৰ লোকেল কমিউনিটি আছে তেওঁলোকৰ মাজত এৱেৰনেছ প্ৰগ্ৰেম, লগতে ধৰক মেক্সিমাম এনিমেল ট্ৰেডিং হয় ট্ৰান্স বাউণ্ডেৰী এৰিয়াত, তাৰ বাবে আমাৰ WCCB আছে, ৱাইল্ড লাইফ ক্ৰাইম কণ্ট্ৰল ব্যুৰ', লগতে যিখিনি এছ'চিয়েটেড এজেঞ্চি আছে ধৰক পুলিচ হওক বা ইণ্টাৰ বৰ্ডাৰ যিখিনি আমাৰ অৰ্গেনাইজেশ্যন আছে তেওঁলোকৰ লগত আমি মিলিজুলি এই ৰুটছবিলাক আইডেণ্টিফাই কৰি কিনে তাত পেট্ৰলিং কৰা হয় আৰু যিমানখিনি পাৰোঁ আমাৰ ফালৰ পৰা প্ৰচেষ্টা দিয়া হয়। ছাৰ, অসমৰ ক্ষেত্ৰত ঔষধি উদ্ভিদ বা জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ কোনো সফল পদক্ষেপ বা অনুপ্ৰেৰণাদায়ক উদাহৰণ আছে নেকি যি আমাৰ শ্ৰোতাসকলৰ বাবে প্ৰেৰণা হ'ব পাৰে? হয়, তাৰ বাবেতো মোৰ প্ৰথমে কাজিৰঙাৰ কথাই মনত পৰে। কাজিৰঙাত এটা সময়ত যি ধৰণে আপোনাৰ ওৱান হৰ্ণ ৰাইনৰ প'চিং হৈছিলে সেইটো বৰ্তমান কমপ্লিটলি নোহোৱা হৈছে, নীল। তো এইটো মই ভাবোঁ যে এইটো এটা বুজায় যে আমাৰ পদক্ষেপ ল'লে কি ধৰণে ষ্ট্ৰং প্ৰটেকশ্যন আৰু চাইণ্টিফিক মেনেজমেণ্টে এটা স্পেচিছ হওক আমি ৰক্ষা কৰিব পাৰোঁ, ৰিভাইভ কৰিব পাৰোঁ। তাৰ উপৰি মানস নেশ্যনেল পাৰ্ক, তাৰ যিটো লেণ্ডস্কেপ আছিলে তাক ৰিভাইভ কৰিবৰ কাৰণে আমাৰ লোকেল কমিউনিটিজৰ লগত পাৰ্টিচিপেশ্যন আছিলে। এইটোও বুজায় যে মানে লোকেল পাৰ্টিচিপেশ্যনৰ দ্বাৰা আমি যিটো এৰিয়া এটা সময়ত খুব ডিষ্টাৰ্ব আছিলে তাক আমি ৰিভাইভ কৰিব পাৰিছোঁ। তো কাজিৰঙা আৰু মানস নেশ্যনেল পাৰ্ক মই ভাবোঁ এটা অতিকে ভাল উদাহৰণ শ্ৰোতাসকলৰ কাৰণে। আমি ইতিমধ্যে অনুষ্ঠানৰ শেষ পৰ্যায়ত আহি উপনীত হৈছোঁহি। ছাৰ, আপোনাৰ পৰা অনুষ্ঠানৰ সামৰণি স্বৰূপে আজি এই বিশ্ব বন্যপ্ৰাণী দিৱসত আপুনি আমাৰ শ্ৰোতাসকললৈ কি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিব? হয়, এই বিশ্ব বন্যপ্ৰাণী দিৱসত মই সকলো নাগৰিকক এটা আন্তৰিক আহ্বান জনাওঁ। প্ৰকৃতি আমাৰ বিৰুদ্ধে নহয়, ই আমাৰ নীৰৱ ৰক্ষক। গছ গছনি আৰু বন্যপ্ৰাণীক যদি আমি দায়িত্বশীলভাৱে সংৰক্ষণ কৰোঁ তেন্তে আমাৰ স্বাস্থ্য, আমাৰ ঐতিহ্য আৰু আমাৰ জীৱিকাৰ আগন্তুক প্ৰজন্মৰ বাবেও সুৰক্ষিত হৈ থাকিব। ধন্যবাদ। আজি বিশ্ব বন্যপ্ৰাণী দিৱসৰ এই বিশেষ অনুষ্ঠানত আমি ঔষধি আৰু সুগন্ধি উদ্ভিদ, স্বাস্থ্য, ঐতিহ্য আৰু জীৱিকাৰ সংৰক্ষণ বিষয়টোৰ ওপৰত বিশদভাৱে আলোচনা কৰিলোঁ। বন্যপ্ৰাণী আৰু উদ্ভিদ কেৱল প্ৰকৃতিৰ অংশ নহয়, ই আমাৰ স্বাস্থ্য, আমাৰ সংস্কৃতি, আমাৰ অৰ্থনীতি আৰু আমাৰ ভৱিষ্যতৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত। আজিৰ এই দিৱসে আমাক সজাগ কৰি তোলে যে আমি প্ৰকৃতিৰ সৈতে সমন্বয় ৰাখি আগবাঢ়িব লাগিব। সংৰক্ষণ কেৱল চৰকাৰ বা বন বিভাগৰ দায়িত্ব নহয়, ই আমাৰ সকলোৰে যৌথ দায়িত্ব। সচেতন ব্যৱহাৰ, গছ গছনি ৰোপণ, অবৈধ বাণিজ্যৰ বিৰুদ্ধে সজাগতা, এইবোৰৰ দ্বাৰা আমাৰ পৰিৱেশ সুৰক্ষিত কৰিব লাগিব। এই অনুষ্ঠানত উপস্থিত থাকি মূল্যৱান তথ্য আগবঢ়োৱাৰ বাবে আমাৰ সন্মানীয় অতিথি শোণিতপুৰ জিলাৰ পশ্চিম সংমণ্ডলৰ আঞ্চলিক বন বিষয়া কবীৰ কুমাৰ নাথ ছাৰ, আপোনাক পুনৰবাৰ আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু ইয়াৰ লগতে মই নৱজিৎ শৰ্মাই আৰু মোৰ সতীৰ্থ হিমাদ্ৰী দাসে আজিৰ অনুষ্ঠানৰ পৰা বিদায় মাগিছোঁ। আজিৰ অনুষ্ঠানটিৰ প্ৰযোজনা গৌতম নাথৰ। ধন্যবাদ।